স্বাগতম টু মাই চেনেল ৰঞ্জন ব্লগ। আজি হৰ পূৰ্ণিমা তিথি লগতে ৰাস মহোৎসৱ আপোনালোকক দেখুৱাও। আমাৰ এতিয়া আৰম্ভ কৰিব ধৰিছে। ৰামৰ দেৰি হ'ল অকণমান দেখুৱাম। আপুনি ফাইনেলি প্ৰতিমা স্থাপন কৰিব ৰেডি হ'ব ধৰিছে। আহক, মানে আৰম্ভ কৰিছে নাসোমালে নাজানো আৰু। আহক দেখুৱাও অকণমান। স্থাপন কৰিলে মেইন আৰু কৰিব লাহে লাহে কাম হোৱা নাই, কাৰণ কিবা এটা টাইম ধৰিছে। সেই টাইমটোতে প্ৰতিমা স্থাপন কৰিলে এতিয়া মানে কিছুমান সজাই আছে আৰু এইবিলাক দেখুৱাই আছোঁ আপোনালোকক। বিভিন্ন ধৰণৰ কৃষ্ণৰ ৰূপ আপোনালোকে জানি বিশেষ ক'ব লগা নাই, অকল আপোনালোকক দেখুৱাই গৈ আছোঁ। আৰু কিছুমান ধুনীয়াকৈ থৈ দিব বাহিৰত সজাই, নিশ্চয় দেখুৱাম সেই প্লেচটো ক'ত থ'ব। আৰু বহুতে দানো কৰিছে, এই দানবিলাক মানে বাহিৰত থ'ব সজাই ধুনীয়া কৰি। কোনে কোনে দান কৰিছে তাতে লিখি দিব। বৰ্তমান নি আছে এটা এটাকৈ। এতিয়া আপোনালোকক দেখুৱাইছোঁ সকলো মানে ইয়াত আছে শ্ৰীকৃষ্ণ সৰুৰ পৰা ডাঙৰলৈকে। আপোনালোক আমাৰ মূৰ্তিবিলাক দেখুৱাই গৈ আছোঁ। চাওক বিভিন্ন ধৰণৰ ৰূপ। এনেকৈ গৈ আছে। এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰি ভিতৰত গৈ আপোনালোকে শেষলৈকে চাব, ভাল পাব চাই। আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নেথাকিব। আহক তেতিয়াহ'লে এনেকৈ ওলাইছোঁ বাৰু। এনেকৈ প্ৰতিমা স্থাপন কৰি আছে চাওক আপোনালোকে। আনি আছে প্ৰসাদ। এনেকৈ আৰম্ভণি কীৰ্তন দেখা। বৰ্তমান প্ৰতিমা স্থাপন কৰি আছে, কাৰণ যিবিলাকে দান কৰিছে ইয়াত সুন্দৰকৈ সজাই থ'ব, মানে সজাই থৈ আছে বৰ্তমানলৈকে। দেখিছে সুন্দৰকৈ। এনেকৈ তাৰপিছত ইয়াত নাম লিখা হ'ব, কোনে কোনে দান কৰিছে ইয়াত নাম লিখা হ'ব। হাই
ভাল ইয়াত নামবিলাক লিখা হ'ব কোনে কোনে দান কৰিছে মানে চিনাক্ত এটা দেখিছা আহিছা দে কোনে দান কৰিছে মানে ধুনীয়াকৈ চাকি বন্তি জ্বলাব এতিয়া ভিনি বাই নমস্কাৰ মই মোৰ নাম সম্পৱতী দাস মই কেটেকিবাৰী তাৰমানে মই এজোৰা বহুদিনৰ পৰাই দিম বুলি ভাবি আহি আছিলোঁ ৰাধাকৃষ্ণ মাৰ চৰণত এযোৰ ৰাধাকৃষ্ণ মাৰ কৰিলোঁ তাতে যাতে প্ৰভুই আগন্তুক দিনলৈ এনেকৈ যাতে এইবাৰ মানে যজ্ঞ কৰে আগন্তুক দিনলৈ এনেকৈ আমি কামনা কৰিছোঁ তাকে প্ৰাৰ্থনা কৰিছোঁ মা ৰাধাকৃষ্ণৰ চৰণত তাকে প্ৰাৰ্থনা কৰিছোঁ যাতে ৰাইজক লগতে আমাৰ ঘৰক গোটেইকেইটা পৰিয়ালকে যাতে আমাক ভালে ৰাখে লগতে ৰাইজখনকো যাতে ভালে ৰাখে মোৰ পৰিয়ালে তথাপিও মই আজি আহিছোঁ বৰ আনন্দ সকলো নাম কীৰ্তন গান বহুত ভাল লাগিছে তাৰমানে কিবা ঠিক আছে মানে বাই আমাৰ গাঁৱৰে হয় বাই বিয়া হৈছে ক'ত কেটেকিবাৰীৰ আৰু ফিনি দান কৰিছে ৰাধাকৃষ্ণ দেখিছে ফাইনেলি আপোনালোকক দেখুৱালোঁ বাকী আজিয়ে গোটেইখিনি দেখুৱাই শেষ নকৰোঁ আপোনালোকক ভিডিঅ'ত কাৰণ নিশ্চয় দেখুৱাম খণ্ড খণ্ডকৈ চাব শেষলৈকে পকাবিলাক চাওক পকা তামান পকা অজস্ৰ দেখিছা আজিয়ে লাগে আজি নাই কুটু হা আজিয়ে লাগে কি লাগে আজি নহয় পিছত পূজা আছে কেতিয়া আৰু মেলা আজি ফাৰ্ষ্ট আৰম্ভণিহে তে আজিয়ে লাগে বস্তু মানে ভয়ে এনেকুৱা বাচ্চাবিলাক ওচৰত টানিবলৈ আৰু মোক মানে মোকে লৈ আহিছে টানি টানি আজি নাই কুটু আজি নাই সত্ৰবোৰ প্ৰতিষ্ঠিত কৰিছে কৰি অসমীয়া মানুহখিনিক সাংস্কৃতিকভাৱে জগাই তোলাৰ কাৰণে এই শ্ৰীকৃষ্ণৰ এই ভগৱান শ্ৰীকৃষ্ণৰ কৃষ্ণ সংস্কৃতিৰ ধাৰণা শক্তিশালী ৰূপত মানুহৰ মাজত প্ৰতিষ্ঠিত কৰিছিল তাৰ কাৰণে আজি এই বৃহৎ অঞ্চলটোৰ ইমান পবিত্ৰ ভূমি আপোনালোক ধন্য আজি কিয় ধন্য ৰাস পূৰ্ণিমাৰ দিনটো পাৰ কৰি আছে বহু মানুহে গৈ পেলাই ধাবাত গৈ পেলাই বিলাসী সুৰাৰ বটল লৈ পেলাই মদ খাই আছে কিন্তু আপোনালোক ইমান ধন্য আপোনালোক ইমান পুণ্যৱান আপোনালোক আমাৰ দৰে মানুহবিলাকক নমস্কাৰ কৰে মৃত্যুৰ পিছত আমাৰ আত্মা কিন্তু যিসকলে শ্ৰৱণ কৰে যিসকলে শুনে তেওঁলোক মহাভাগ্যৱান গতিকে আপোনালোকে এই 7 দিন এই ৰাস উদযাপনস্থলীত আপোনালোকে আহিব এই মণ্ডপটোৰ প্ৰতি ভক্তিভাৱে সেৱা কৰিব আপোনালোকে এই অঞ্চলত আপোনালোকৰ পৰিয়ালৰ গ্ৰহদোষ কালদোষ দূৰীভূত কৰি মানুহৰ মাজত আপোনালোকে এটা বাৰ্তা দিবলৈ চেষ্টা কৰক আপোনালোকৰ ল'ৰা ছোৱালীক এই মণ্ডপলৈ আনিব তাৰপিছত আপোনালোকে ফাংচন শুনিব মেলা ঘূৰিব বহু ঠাইত মই দেখা পাওঁ হাউলি ৰাস মহোৎসৱলৈ যাওঁ নামঘৰটো বা মণ্ডপটোৰ ফালে বহুত মানুহ নাযায় মীনা বজাৰ চাবলৈহে যায় উদ্দেশ্য আছিল হাউলিত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা পতা উদ্দেশ্য কুমুৰীয়াত ৰাস পতাটো আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ উপলব্ধি কৰা কিন্তু মন্দিৰটোৰ ফালে কোনেও ঘূৰি নাচায় আপোনালোকৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক লৈ এই ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি যাতে ভক্তিভাৱে আপোনালোকে প্ৰণাম কৰে এই মণ্ডপটোৰ ঐতিহ্য আৰু পৰম্পৰা যাতে আপোনালোকে ৰক্ষা কৰি 7 দিন তাৰ কাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এইখিনিকে কৈ মহাপুৰুষ মাধৱদেৱে নাম ঘোষাত উল্লেখ কৰিছিল কৃষ্ণই একমাত্ৰ শৰণ্য দেৱতা কৃষ্ণই একমাত্ৰ জীৱৰ পৰিত্ৰাণৰ কাৰণে দেৱতা বুলি কৈছিল আৰু সেই ঘোষাভাষিকে মই গাই আপোনালোকৰ ওচৰত পৰিৱেশন কৰি মই মোৰ এই 12 বছৰৰ ফালে মই আগবাঢ়িম ভগৱান শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি কৃষ্ণ সংস্কৃতিক লৈ পেলাই মহাপুৰুষ মাধৱদেৱে নাম ঘোষাত উল্লেখ কৰিছিল আপোনালোক সকলোৱে গাব পাৰিলে মোৰ কৃষ্ণ এক দেৱ এই দুখ হাৰি এই কাল মায়াদিৰ অধিকাৰী ও কৃষ্ণ বিনে শ্ৰেষ্ঠ কৃষ্ণ সকলোকে পুনৰবাৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি সেৱা জনাই এই মণ্ডপস্থলীত দিব পৰাকৈ মোৰ বক্তব্যত কৰবাত যদি ত্ৰুটি বিচ্যুতি হৈছে মহাপুৰুষ মাধৱদেৱে নাম প্ৰকাশ কৰিছিল অপৰাধ বিনাশন যদুনামে নাৰায়ণ জানি নামে পুত্ৰী হৰণ আনগতি নাহিকে বৰণ
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰত মোৰ যদি ক'ৰবাত এই বক্তব্যস্থলীত ক'ৰবাত যদি কুটি বস্তুতি হৈছে বক্তব্যৰ সময়ত সকলোৰে মাৰ্জনা বিচাৰি এই পবিত্ৰ মাঘ ৰাস পূৰ্ণিমাৰ দিনাখন ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি কোটি কোটি ধন্যবাদ জনাই মই আজি এই মণ্ডপ কাৰ্যসূচীটো শুভাৰম্ভ কৰিম। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিব। পশ্চিম কাৰ্যাবলী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সন্মানীয় মহেন্দ্ৰ নাথদেৱে আৰু অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত তেখেতক সম্বৰ্ধনা জনাবলৈ আমাৰ উদযাপন সমিতিৰ সদস্য হিৰণ্য কুমাৰ ৰায়ক এখনি ফুলম বিহুৱানেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ জাপিৰ পশ্চিম কাৰ্যাবলী আঞ্চলিক ৰাস মহোৎসৱৰ সভাপতি মহোদয় লগতে আমাৰ সমূহ সদস্যবৃন্দ আৰু আমাৰ ইয়াত আজি উপস্থিত থকা সমূহ ভক্তগণ বা আগবাঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আমি সদায় সকলোৱে আগবাঢ়ি যাব লাগিব বা চিন্তিত হৈ থাকিব লাগিব। গতিকে আজি আমি তেওঁৰ দৰে মহান ব্যক্তি এগৰাকীক ইয়াতে শ্ৰদ্ধা জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। অলপ ফুল আনবা দিবি দে হেৰি ইয়াতে যিমানটো সাংস্কৃতিক জগতখনৰ লগতে জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি হ'ল। হঠাৎ আমি কোনেও নভবাকৈ কোনেও কল্পনা নকৰাকৈ আমাৰ মাজৰ পৰা আমাৰ হিয়াৰা কঠু আৰু তেওঁৰ এই আকস্মিক তথা অস্বাভাৱিক মৃত্যুত সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ বিশ্ব আজি শোকত মৰ্মাহত। আমি হিয়াৰ আপন শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ অনুৰোধ কৰিছোঁ আৰু আমি মায়াবিনী গীতটো বজাই দিবলৈ অনুৰোধ জনাইছোঁ। ঘৰত আহিলোঁ, এতিয়া প্ৰসাদটো ৰেডি কৰোঁ কাৰণ নিব লাগে ভাৰখন। তে আপোনালোকক আজিৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অকল মানে আজি কি কি অনুষ্ঠান অকণমান দেখুৱাইছোঁ আপোনালোকক। সকলোকে ভালে ৰাখক, আমাৰ ঘৰখনকো ভালে ৰাখক। মই সকলোৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, মোৰ ইউটিউবৰ ফেমিলি, ফেচবুক ফেমিলি সকলোৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। তে যাওঁ এতিয়া, মানে ৰেডি কৰোঁ, দেৰি হৈছে। তে এতিয়া ৰেডি ওলাইছোঁ, যাম আৰু মাইতালা মাৰি আছে।
তে এনেকৈ দেখুৱাম মানে ৰাস্তা নেদেখাওঁ ডাইৰেক্ট গৈ মন্দিৰত দেখুৱাবলৈ চেষ্টা কৰিম তে এতিয়া যাওঁ চাব শেষলৈকে ফাইনেলি দি দিলোঁ এতিয়া গৈ আছোঁ ঘৰত আপোনালোকক দেখুৱালোঁ চাব শেষলৈকে মানে আজি প্ৰথম দিনা কাৰ্যসূচী কি আছিল সকলো দেখুৱালোঁ অকণমান দেখুৱালোঁ 7 দিন পূজা 7 দিনে 7টা ভিডিঅ' দিম কাৰণ পাৰ্ট হিচাপত দিম দেখুৱাই থাকিম আৰু সকলো চাব শেষলৈকে আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ বাই বাই শুভৰাত্ৰি